নমস্কাৰ বন্ধুসকল, মৰ্ণিঙতে আপোনালোকৰ মাজলৈ দাংবডীৰ খেতি ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে চাব পাৰিলে আজি দাংবডী খেতিৰ সম্পূৰ্ণ তথ্যটো পাব। দাংবডীৰ লগতে হাইব্ৰিড পটলৰ খেতিও আপোনালোকে চাব পাৰিছে। তো কথা হ'ল, এই দাংবডী খেতিত আজি নিকানি কাম কৰি আছে। এই নিকানি কাম যে কৰি থাকে তাৰ আগতে খেতিত দানা, আমি যে ফাৰ্টিলাইজাৰ বুলি কওঁ, এইটো সিঁচিখিনে তাৰপিছতে আমি খেতিত নিকানি কাম কৰিব লাগে। এইটো সিঁচিখিনে নিকানি কাম কৰিলে মাটিৰ লগত এইটো মিক্স আপ হয়, তেতিয়া গছৰ ভাল এটা কাম হয়। আপোনালোকে শিপাৰ দানা যিমান পাৰে দিব, শিপাৰ দানাটো দিব লাগিব আৰু গছৰ গ্ৰথ হোৱা আৰু ফলন ধৰাৰ কাৰণে। তো দুটা খেতি একেলগে কৰা হৈছে, ইফালে পটল আৰু দাংবডী। ইফালে যেতিয়া দাংবডী বিকা শেষ হৈ যাব তেতিয়া পটলৰ গছবোৰ চাং পাবগৈ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। কথা হ'ল, বৰ্তমান যিটো সময় দাংবডী খেতি কৰাৰ, এইটো সময়ত আমি দাংবডীৰ গুটি কোনটো দিব লাগিব? মাৰ্চ, এপ্ৰিল, মে' মাহলৈকে দাংবডীৰ গুটি আমি কোনটো দিব লাগিব? কিমান ডিষ্টেঞ্চত লগাব লাগিব? এটা কথা হ'ল, এই খেতি কৰিবলৈ হ'লে আপোনালোকে বেছিভাগ গোবৰ সাৰ বেছিকৈ খটাব। গোবৰ সাৰ যিমান দিব খেতিত ফলনো সিমানেই বেছি হ'ব। ইফালে আমি মাটিৰ গুণাগুণ, ৰাসায়নিক সাৰ বেছিকৈ খটালে মাটিৰ গুণাগুণ নষ্ট হৈ যায়। সেইবাবে আমি কি কৰিব লাগিব, গোবৰ সাৰটো অকণমান বেছিকৈ দিব লাগিব। প্ৰতি বিঘাত ছুপাৰ ফছফেট দিব 50 কিলো, ইউৰিয়া 10 কিলো, পটাছ 10 কিলো আৰু DAP দিব 15 কিলো দি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে গুটি দিব। গুটি যে দিব আপোনালোকে ৰাসায়নিক সাৰ খটাই কমেও 10 দিন পিছত গুটি দিব। আজি ৰাসায়নিক সাৰ দিয়া আছে, কালিয়ে যদি গুটি দিয়ে তেনেহ'লে কিন্তু গুটি পচি যোৱাৰ সম্ভাৱনা থাকিব। তো কথা হ'ল, উন্নত ধৰণৰ বীজ ক্ৰয় কৰিব। ইফালে হাল মাৰি মাটি ধূলিময় কৰি থৈ দিলে যিটো খেতি, এইটো খেতিত যিটো গুটি দিয়া হৈছে এইটো হ'ল মেৰী গ্ৰীণ লেচেৰা মাহ। ইমানেই ভাল ফলন দিয়ে। এতিয়া গছটো অকণমান হালধীয়া হৈছে, কোনো কথা নাই। যেতিয়া এই বননিবিলাক, ঘাঁহ বননি চাফা কৰি দিয়া হ'ব, যেতিয়া পোকৰ ঔষধ ইনছেক্টিচাইড, ফাংগিচাইড স্প্ৰে কৰা হ'ব, তেতিয়া চাব গছত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। এতিয়া সমস্যা যে নাথাকিব, কিন্তু এই গছবিলাক আমি উঠাম কেনেকৈ চাঙত? তাৰ কাৰণে আমাৰ মৰাপাটৰ ৰছী আছে, একদম ক্ষীণ ৰছীৰে দি আমি কি কৰিব লাগিব, ওপৰত এইবিলাক বাঁহেদি চাং ৰেডি কৰিছে। ইফালে তলফালে গছটো এতিয়া নতুনকৈ ব্ৰাঞ্চ এৰিছে আৰু লগতে পটল দিছে। মই যে আপোনালোকক কৈ থাকোঁ, চাওক পটল একদম গছৰ গুৰিৰ পৰা লাগন দিছে, চাব পাৰিছে? গছৰ গুৰিৰ পৰা পটল লাগন দিছে। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ফলন লাগি দিব। আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে যদি আপোনালোকৰ শিপাৰো প্ৰয়োজন হয়, পটলৰ কিবা বেলেগ খেতিৰ বিধানৰ প্ৰয়োজন হয়, আপোনালোকে মোক যোগাযোগ কৰিব। 7002163162 এইটো নাম্বাৰত হোৱাটছআপ কৰিব, যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ খেতিৰ বিধান, ইনছেক্টিচাইড, ফাংগিচাইডৰ আমাৰ খেতিত যিবিলাক আমি ইউজ কৰোঁ সেইবিলাক আপোনালোকৰ কাৰণে পঠিয়াবৰ কাৰণে প্ৰস্তুতি ল'ম। তো আনন্দৰ বিষয় এটাই, বহুতে খেতি কৰাৰ কাৰণে প্ৰস্তুতি লৈছে, তাৰ কাৰণে মই নিজে বহুত আনন্দিত। তো আপোনালোকেও যাতে মূল্যৱান সময় নষ্ট নকৰি আপোনালোকেও যাতে খেতিৰ লগত জড়িত হৈ থাকে, মই তাকে কামনা কৰিছোঁ। তো খেতিয়ে যদি আপোনালোকৰ ভাল হয় খেতি, তেনেহ'লে খেতিয়ে কিন্তু আপোনালোকক বহুত টকা দিব। কিন্তু কথা হ'ল, মূল কথাটোৱে হ'ব আমি কষ্ট কৰিব লাগিব। খেতিৰ পৰা যদি আমি টকা উপাৰ্জন কৰিব খোজোঁ, ভাল ফলন পাব খোজোঁ, তেনেহ'লে আমি খেতিত যথেষ্ট কষ্ট কৰিব লাগিব, তেতিয়া খেতি আমাক ভাল ফলন দেখুৱাব। এতিয়া কথা হ'ল, ইয়াৰ লগতো আপোনালোকক দেখুৱাইছোঁ তিয়ঁহ, চাব পাৰিছে প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে তিয়ঁহ। আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলৰ খেতি কৰাৰ ধৰণৰ পদ্ধতি বেলেগ। এখেতে উন্নত ধৰণৰ খেতি কৰিছে বৈজ্ঞানিক পদ্ধতি মতে। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ফলন চাব পাৰিছে।
সেইমতে আমিও কৰিম, আমিও আগুৱাই যাম। তাৰে কামনা লৈ আজিৰ এই ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।